So already আমি গছ থিওৰেম পঢ়িলো হল এতিয়া গছ থিওৰেমৰ যদি আমি ম্যাথমেটিক্যাল স্টেটমেন্টটো চাও কি আছিল হেল্ল এভৰিওয়ান সো সাডেনলি ভিডিওটোৰ মাজতে আহিছো সো তোমালোকে যোনটো ভিডিও চাই আছে ভিডিওটোত মই মেইনলি আমাৰ যোনটো গছ থিওৰেম ক্লাস 12 ফিজিক্সৰ চেপ্টাৰ নম্বৰ 1 এই গছ থিওৰেমৰ যোনটো ফাৰ্স্ট এপ্লিকেশন সেই এপ্লিকেশনটোৰ ওপৰত মই ডিসকাস কৰিছো আৰু এটো হৈছে মোৰ যিবিলাক অফলাইন মানে ক্লাसेस সেই অফলাইন ক্লাছৰ মই ডাইৰেক্ট ভিডিও বিলাক ইয়াতে মই আপলোড কৰিছো এটা কথাটো হল যদি কোনোবাই ফাৰ্স্ট টাইম এই ভিডিওটো চাই আছে তেনে হলে তোমালোকে ভিডিওটো চোৱাৰ আগত মোৰ আগৰ যিবিলাক চেপ্টাৰ বাই যিবিলাক ভিডিও আছে সো সেই ভিডিও বিলাকৰ যোনটো লিংক বা মানে সেই ভিডিও বিলাকৰ যোনখন প্লেলিষ্ট মই এই ভিডিওটোৰ যোনটো আমাৰ ডেসক্ৰিপচন বক্স তাত মই দি দিম তোমালোকৰ কিবা ডাউট থাকিলে তোমালোকে সেই প্লেলিষ্টত গৈ মোৰ গোটেইবিলাক ভিডিও আছে আৰু ভিডিওবিলাক বহুত বেছি পুৰণাও নহয় মই লাষ্ট ইয়াৰ মই ৰেকৰ্ড কৰিছিলো সো গোটেইখিনি ভিডিও A to Z এটা সিকোয়েন্সত আছে সো তোমালোকৰ কিবা দৰকাৰ হলে ক্লাস 12 যিখিনি ষ্টুডেন্টস আছে ফিজিক্সৰ কাৰণে তোমালোকে ভিডিওখিনি ভালকে চাই ল'ব পাৰিবা সো ঠিক আছে কন্টিনিউ কৰা আৰু কিবা ডাউট থাকিলে মোক তোমালোকে কমেন্টত জনাবা থ্যাংক ইউ যে phi will be equals to what q by epsilon naught or ইয়াক আমি এনেকেও লিখিব পাৰো যে phi e equals to closed surface integration e dot ds vector which can be written as will be equals to what q by epsilon naught so এইখিনিলৈকে আমি লাস্ট ক্লাস পঢ়িতো আছে আৰু এটো আমাৰ কি আছিল গছ থিওৰেম ইয়াত কাৰো একো ডাউট নাই হল সো আজি আমি মেইনলি পঢ়িব ওলাইছো applications of shortcut marisu ha application of GT means applications of Gauss theorem so give the heading applications of Gauss theorem so আজি আমি কৰিব গৈ আছো A1 means application number 1 আমি আজি first application to কৰিম আৰু first application to heading to the এনেকে the electric field ইয়াৰ heading to হ'ব electric field due to an infinitely long straight charged wire মানে আমাৰ হাতত কি আছে সাপোজ আমাৰ হাতত এডাল ওয়্যাৰ আছে এডাল স্ট্ৰেইট আৰু কিমান স্ট্ৰেইট বুলি কৈছে ইনফাইনাইট সো আমাৰ হাতত এডাল ইনফাইনাইটলি লং এডাল ওয়্যাৰ আছে হল বাট এডাল কেনেকুৱা তাত চাৰ্জ ডিস্ট্ৰিবিউট কৰা আছে এটা সেই মানে ওয়্যাৰডালৰ কাৰণে আমি কি উলিয়াব গৈ আছো আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব গৈ আছো সো সিম্পলি ইমাজিন কৰ এডাল ওয়্যাৰ আছে বুলি ধৰিলা এডাল এনেকুৱা কি আছে এডাল দীঘল ওয়্যাৰ আছে সামথিং লাইক দিস হল বাট আমি লেন্থ গম নাপাওঁ লেন্থ কিমান বুলি কৈছে আমাক ইনফাইনাইট বুলি কৈছে সো ইনফাইনাইটলি লং সো এফালে আপ টু কোলৈকে গৈছে আমি গম নাপাওঁ সো আপ টু ইনফিনিটি গৈছে এফালে আপ টু কোলৈকে গৈছে আমি গম নাপাওঁ আপ টু কোলৈকে গৈছে ইনফিনিটি লৈকে গৈছে খালি আমাক কি কৈ দিছে এনেকুৱা এডাল ইনফাইনাইটলি লং ওয়্যাৰ আছে আৰু এই ওয়্যাৰডালত চাৰ্জ দি থোৱা আছে ইনফাইনাইটলি লং straight charged wire মানে কি কৰা হৈছে সাপোজ মই কিউ এমাউন্ট অফ চাৰ্জ অলপ লৈছো আৰু সেই কিউ এমাউন্ট অফ চাৰ্জ খিনি কি কৰিলো এই ওয়্যাৰ ডালত মই ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰি দিলো চাৰ্জ কিমান আছিল কিউ এমাউন্ট বাট মই কি কৰিলো সেই কিউ এমাউন্ট অফ চাৰ্জ খিনি লৈ ইয়াৰ এটা পইণ্টত মই ৰাখি দিয়া নাই বলে চাৰ্জ খিনি আনিলো আনি ইয়াৰ যিকোনো এটা পইণ্টত মই ষ্টৰ কৰিলো নাই কৰা মোক যিমানখিনি চাৰ্জ দিয়া আছে কিমান দিয়া আছে লেট ইট বি কিউ মোক কিউ এমাউন্ট অফ চাৰ্জ দিয়া হৈ আছে সেই কিউ এমাউন্ট অফ চাৰ্জ খিনি মই ললো আৰু এই গোটেই ওয়্যাৰডালৰ ওপৰত মই ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰি দিলো এতিয়া যদি মোক কোনোবাই খুধে যে স্যাৰ আপোনাক যে মই সেই কিউ এমাউন্ট অফ চাৰ্জ খিনি দিছিলো সেই চাৰ্জ খিনি আপুনি ক'ত ৰাখিছে কি বুলি কম মই তেতিয়া মই কোনোবা এটা পাৰ্টিকুলাৰ লোকেশন বা ইয়াৰ মই কোনোবা এটা পাৰ্টিকুলাৰ পইণ্টত ৰাখা নাই কিয়া সো এখিনি মই কি কৰি দিলো ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰি দিলো এতিয়া মোক কোৱেশ্চন তহঁতে ইয়াত যে ডিস্ট্ৰিবিউশন কনসেপ্টটো আহিল চাৰ্জ ডিস্ট্ৰিবিউশন ইয়াত কোনটো কনসেপ্ট সোমাব এটো লিনিয়াৰ ডিস্ট্ৰিবিউশন সাৰফেস নে ভলিউম এটো লিনিয়াৰ ডিস্ট্ৰিবিউশন মানে এই কেছটোত কি সোমাব আমাৰ লিনিয়াৰ ডিস্ট্ৰিবিউশন অফ চাৰ্জ সোমাব সো দ্যাট মিন্স ইয়াত এই ল্যামডা বুলি আমাৰ যোনটো প্যাৰামিটাৰ আছে হেতু আহিব আৰু ল্যামডা কি আছিল q that is charge divided by length সো ইয়াত চাৰ্জ আমি কিমান লৈছো q চাৰ্জ আমি কিমান লৈছো q এটা লেন্থ আমি গম পাওনে না পাও কাৰণ আমাক কি বুলি কৈছে ইনফাইনাইট ওয়্যাৰ বুলি কৈ দিছে আমাক কি বুলি কৈছে যে ইনফাইনাইট ওয়্যাৰ সো লেন্থ আমি গম না পাও এটা লেন্থ গম না পালে তুমি ক্যালকুলেট কৰিব নোৱাৰিম
সেইকাৰণে মই কি কৰিম আউট অফ দিছ ইনফাইনাইট ৱায়াৰ মই ক্যালকুলেশন কৰিব সুবিধাৰ কাৰণে মই ইয়াৰ এটা ফাইনাইট লেন্থ নিজে এজিউম কৰি লম কি কলো বুজি পাইছনে মানে সাপোজ বুলে এইখিনিৰ পৰা এইখিনিলে এই ৱায়াৰডালৰ এটা লেন্থ আছে বুলি মই এজিউম কৰি লৈছো সাপোজ এইখিনি পাই এইখিনিলে মই কিমান লৈছো লেন্থ l দিস ইজ মাই এজাম্পশন বাট কোৱেশ্চনটোত কৈ কি দিছে ইনফাইনাইট ৱায়াৰ বাট যেহেতু ইনফাইনাইট লৈ ললে আমি ল্যামডা উলিয়াব নোৱাৰিম বিকজ ল্যামডা মানে কি চাৰ্জ ডিভাইডেড বাই লেন্থ সো সেই ল্যামডা প্যাৰামিটাৰটো উলিয়াবৰ কাৰণে মই কি কৰিলো নিজে এটা লেন্থ মই এজিউম কৰি লৈছো আউট অফ দ্যাট ইনফাইনাইটলি লং স্ট্ৰেইট চাৰ্জড ৱায়াৰ ক্লিয়াৰ হৈছে হল সো এতিয়া আমি ইয়াৰ ক্ষেত্ৰত কি পাই গলো লিনিয়াৰ চাৰ্জ ডেন্সিটি আমি ল্যামডা পাই গলো এখিনিলৈকে হৈছে ঠিক আছে এটা নেক্সট কথাটো হল আমি যে টপিকটো কৰিব ওলাইছো এটো আলটিমেটলি কি গছ থিওৰিয়ামৰ এটা এপ্লিকেশন হল এটা গছ থিওৰিয়াম বুলি কওঁতে আমি লাষ্ট ক্লাছ পঢ়িছিলো যে whenever I say about Gauss theorem তাত ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্ট আহিবই আৰু কি চাৰ্জৰ কথা আহিবই তাৰ লগতে মই বাৰে বাৰে কিবা এখন সাৰফেসৰ কথা কৈ আছিলো হয়নে yes আৰু সেই সাৰফেসখন কি গছিয়ান সাৰফেস মানে ইয়াত আমাক ৰিয়েল টাইমত এই ৱায়াৰডাল দিয়া হৈ আছে যত কিউ এমাউন্ট অফ চাৰ্জ মই ডিস্ট্ৰিবিউট কৰিলো কিন্তু এতিয়া ডিৰাইভেশনটো কৰিবৰ সুবিধাৰ কাৰণে মই ইয়াৰ চাৰিওফালে এই ৱায়াৰডালৰ চাৰিওফালে মই এখন সাৰফেস আছে বুলি ইমাজিন কৰি লম সি ৰিয়েল টাইমত একো সাৰফেস নাই ইয়াত দেই yes ইয়াত ৰিয়েল টাইমত একো সাৰফেস নাই কিয়া ৰিয়েল টাইমত কি আছে অকল এই আমাৰ কি আছিলে ৱায়াৰডাল আছিলে only I am having this wire এই যোনডাল মই ৱায়াৰ দেখা পাই আছো অকল মোৰ হাতত এই ৱায়াৰডাল আছে খালি এতিয়া মই দিয়া ডিৰাইভেশনটো কৰিব লাগিব সো ডিৰাইভেশনটো কৰিবৰ কাৰণে মই কি কৰিম এখন সাৰফেস ইমাজিন কৰিম এটা কোনোবাই খুদিব পাৰে যদি আমি সাৰফেসখন ইমাজিন নকৰো যদি আমি সাৰফেসখন ইমাজিন নকৰো আৰু এই সাৰফেসখনৰ নামটো কি গছিয়ান সাৰফেস তেতিয়া আমি ডিৰাইভেশনটো কৰিবই নোৱাৰিম এটা সাৰফেসখন মই কেনেকৈ ইমাজিন কৰিম মই আকৌ ভালকৈ ডায়াগ্ৰামটো আঁকি দিম এটা খালি মই কনসেপ্টটো বুজাবৰ কাৰণে দিছো সো সাৰফেসখন মই এটা সিলিন্ডাৰ শেপত এটা সিলিন্ডাৰ শেপ এই টাইপত এটা সিলিন্ড্ৰিকেল শেপৰ মই এখন সাৰফেস ইমাজিন কৰিছো এইখন যোনটো মই গ্ৰীন কালাৰ দি দেখুৱাইছো সো এই গ্ৰীন কালাৰ যোনটো সিলিন্ডাৰ টাইপ আমি দেখা পাই আছো সো এটো কিন্তু ৰিয়েল নহয় এটো আমি ইমাজিন কৰি লৈছো আৰু এইখন আমাৰ কি গছিয়ান সাৰফেস এটা গছিয়ান সাৰফেসখন কেনেকৈ আছে এটা সিলিন্ডাৰ শেপত আছে হল এতিয়া এই যে গছিয়ান সাৰফেসখন মই ইমাজিন কৰিছো এটো মই কিমান লেন্থৰ কৰিছো l লেন্থৰে কৰিছো মানে মই ৱায়াৰডাল যিমান লেন্থৰ কৰিছিলো মই গছিয়ান সাৰফেসখন এক্স্যাক্টলি কি কিমানখিনি লেন্থৰে মই কৰি লৈছো ক্লিয়াৰ হল সবৰে বুজি পাইছা ওকে এতিয়া নেক্সট আমি কি কৰিম এই যে ইয়াত মই কিউ এমাউন্ট অফ চাৰ্জ ডিস্ট্ৰিবিউট কৰিম বুলি মই কৈছিলো আৰু ধৰি লৈছো এখিনি কি পজিটিভ চাৰ্জ পজিটিভ কিউ সেইটো মই দেখাব লাগিব তাৰ কাৰণে মই কি কৰিম এই ৱায়াৰডালৰ দুইফালে এনেকে মই কিছুমান প্লাস সাইন দি দিব লাগিব yes এনেকে মই কিছুমান কি কৰিম প্লাস সাইন কিছুমান মই দি দিম তা প্লাস সাইন বিলাক দি দিয়া মিনিংটো কি হল বাৰু তে ইয়াত চাৰ্জ ধুনিয়াকে ডিস্ট্ৰিবিউট কৰি থোৱা আছে হল এটা এই ৱায়াৰডালত চাৰ্জ আছে মানে এই ৱায়াৰডালৰ পৰা কি হ'ব সবফালে আমাৰ কি হ'ব যিবিলাক আমাৰ মানে ইলেক্ট্ৰিক ফিল্ড আমাৰ সবফালে সমানে কি ওলাই যাব হল এতিয়া এই ডায়াগ্ৰামটো যদি আমি 3D ত চাও এই ডায়াগ্ৰামটো somehow দেখিবলৈ এনেকুৱা হ'ব সাপোজ এডাল মোৰ ৱায়াৰ দিস ইজ মাই ৱায়াৰ হল কেনেকুৱা আছিল ইনফাইনাইট কেনেকুৱা আছিল আমাৰ ইনফাইনাইট মানে এনেকে আপ টু ইনফিনিটি লৈ গৈছে আৰু এনেকে কি আপ টু ইনফিনিটি লৈ গৈছে মই এটা কি কৰিলো কিউ এমাউন্ট অফ চাৰ্জ ললো হল আৰু সেই কিউ এমাউন্ট অফ চাৰ্জ খিনি এই গুটেই ৱায়াৰডালত কি কৰিলো সমানে ডিস্ট্ৰিবিউট কৰি দিলো হল বাট ইনফাইনাইট লৈ আমি কাম কৰিব নোৱাৰিম সেই কাৰণে আমি আমাৰ সুবিধাৰ কাৰণে কি কৰিলো ইয়াৰ এটা ফাইনাইট লেন্থ আমি কনসিডাৰ কৰি ললো যাৰ লেন্থ আমি l বুলি কৈছো এতিয়া এই ৱায়াৰডালৰ চাৰিওফালে দিস ৱায়াৰ ইজ প্ৰেক্টিক্যালি প্ৰেজেন্ট আছে প্ৰেক্টিক্যালি ইয়াত চাৰ্জো দিয়া আছে বাট ক্যালকুলেশনটো কৰিবৰ কাৰণে এই ৱায়াৰডালৰ চাৰিওফালে মই এখন গছিয়ান সাৰফেস ইমাজিন কৰিলো আৰু এই ডায়াগ্ৰামটো দেখাত এক্স্যাক্টলি এনেকুৱা টাইপৰ হৈছে বুজি পাইছনে সবে ডায়াগ্ৰামটো এইটো মানে ডান মানে এই যে গ্লাছটো তোমালোকে দেখা পাই আছা এইটো ৰিয়েল টাইমত কিন্তু নাই আমি এই সাৰফেসখন এজিউম কৰি লৈছো ডায়াগ্ৰামটো এনেকুৱা হ'ব মানে এটা ডাঙৰ সিলিন্ডাৰ আছে যোনটো গ্লাছটো বুলি ধৰি লোৱা আৰু তাৰ চেণ্টাৰত এডাল কি এডাল ৱায়াৰ আছে য'ত কিউ এমাউন্ট অফ চাৰ্জ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰা হৈছে সো সিনটো হৈছে এইটো হল এতিয়া মোক কি সুধিছে এতিয়া মোক কৈছে যে এই সেটআপটোৰ কাৰণে মই কি উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে কাৰ কাৰণে সেটআপটো বুলি ক'লে ভুল কোৱা হ'ব অকল এডালৰ কাৰণে ইয়াৰ কাৰণে উলিয়াব লাগে বাট উলিয়াব যাওঁতে মই কাৰ হেল্প ল'ব লাগিব গছিয়ান সাৰফেস সো দিস ইজ মাই গছিয়ান সাৰফেস
এইটো বস্তু আমাৰ হৈ আছে সো আমি কি কৰিব গৈ আছো সেইটো আগতে ক্লিয়াৰ হৈছে নে নাই সি ডিৰাইভেশ্যনটো আমি পিছত কৰিম বাট ফাৰ্ষ্ট আমি জানিব লাগিব যে আমি কৰিব কি গৈ আছো ইট ইজ ক্লিয়াৰ টু এভৰিৱান এটা এই বস্তুখিনি মই জাস্ট বুজাই দিলো এটা ডায়াগ্ৰামটো মই ধুনীয়াকৈ আঁকি দিম আমি ডিৰাইভেশ্যনটো কৰোঁতে কেনেকৈ লিখিব লাগিব সেইখিনি মই কৰাবলৈ গৈ আছো ইজ দ্যাট ক্লিয়াৰ টু এভৰিৱান হৈছে ওকে অকমান আগত মই জাস্ট ডায়াগ্ৰামটো বুজিবৰ কাৰণে কৈছিলো হা এতিয়া যদি আমাৰ এই ডিৰাইভেশ্যনটো যদি মই কৰিব লাগে তে আমি ডায়াগ্ৰামটো এনেকৈ আঁকিব লাগিব হল আমি আঁকি ললো সবে এটা কেনেকৈ এপ্ৰোচ কৰিম চোৱা সো লিখিব লাগিব প্লিজ ৰাইট ডাউন সো আমি এনেকৈ আৰম্ভ কৰিম let us consider মই এবাৰ ডিক্টেট কৰি গৈছো let us consider an infinitely long this one let us consider an infinitely long straight wire let us consider an infinitely long straight wire having linear charge density lambda having linear charge density কিমান কলো lambda সব লিখা স্টাইলটো বেলেগ কৰিছো হয়নে এটা linear charge density lambda বুলি যে কলো তাতে এটা বস্তু সোমাই গল কি মানে ইয়াত q amount of charge initially লোৱা হৈছে আৰু সেই q amount of charge কেনেকুৱা q amount plus q এই plus q amount of charge খিনি এই l lengthৰ যোনখিনি portion আমি কনসিডাৰ কৰিছো out of this that infinite wire তাত ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰা হৈছে যাৰ কাৰণে আমি ইয়াত কি পাই গলো মানে linear charge density lambda পাই গলো হৈছে তাৰ পিছত আমি লিখিম by symmetry তাৰ পিছত আমি লিখিম by symmetry the electric field by symmetry the electric field of this line charge electric field of this line charge electric field of this line charge is directed radially outwards directed radially কি কলো outwards কাৰণ ইয়াত সবতে আমাৰ চাৰ্জ আছে নাই এটা কি হ'ব ভালকে পইণ্টটো বুজি লোৱা যদি আমি পাৰ্টিকুলাৰ এই জায়গাখিনিত চাওঁ ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড এটা এনেকৈ গৈ আছে হল এফালেও গৈ আছে অলপ ফিজিক্স চিন্তা কৰিম দেই এফালেও গৈ আছে মানে ৰেডিয়েলি সবফালে ওলাই আছে ডায়াগ্ৰামটো 2D নহয় কি 3D ডায়াগ্ৰাম যদি এটো এনেকুৱা হয় সো ইয়াৰ পৰা এফালেও ওলাইছে এনেকেও গৈছে বাট এই পইণ্টৰ পৰা এনেকে যাব পাৰিবনে নোৱাৰে বা এই পইণ্টৰ পৰা এনেকে আহিব পাৰিবনে নোৱাৰে কিয় নোৱাৰে এটা পইণ্টৰ পৰা সদায় কেনেকে ওলাই সেই পইণ্টৰ পৰা হি পাৰপেন্ডিকুলাৰলি ওলাব সেই কাৰণে সদায় এনেকে হি গৈ থাকিব ক্লিয়াৰ হৈছে সো সবফালে গৈ আছে অকল এই পইণ্টটো বুলি নহয় সবতে থ্ৰু আউট মানে আলটিমেটলি হি এই টাইপত সবফালে ওলাই আছে ৰেডিয়েলি আউটৱাৰ্ডছ হল তাৰ পিছত এতিয়া আমি কি কৰিম এটা মই ধুনীয়াকৈ দেখুৱাই দিলো তাৰ পিছত আমি লিখিম নাও টু ডিটাৰমাইন the value of electric field at a distance small letter r diba at a distance r from this line charge মানে আমি কি কৰিব গৈ আছো এই লাইন চাৰ্জ ডালৰ পৰা কিমান ডিসটেন্স দূৰত r ডিসটেন্স দূৰত মই কি উলিয়াব গৈ আছো ইলেক্ট্ৰিক ফিল্ড উলিয়াব গৈ আছো এটা ডায়াগ্ৰামত কিন্তু r ডিসটেন্সটো নাই মই দেখুৱাই আছো r ডিসটেন্স কোনটো r হৈ গল এইটো ইয়াৰ পৰা ইয়ালে এই ডিসটেন্সটো কি r মই এইটো এৰো মাৰ্ক দিলে অকমান খেলিমেল লাগিব পাৰে জাস্ট মই এনেকৈ দেখুৱাই দিছো this distance is r মানে এই ৰেডিয়াসটো কাৰণ বস্তুটো হৈ কি আছে একদম সেন্টাৰত আমাৰ ওয়াইডাল থাকা নিচিনা হৈছে মানে this distance is r similarly এফালো ডিসটেন্সটো কি হৈ যাব r মানে এতিয়া এনেকুৱা এটা জায়গাত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব বা এনেকুৱা এটা জায়গাত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব বা এইটো সাইডে হ'ব পাৰে এইটো পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব বা এইটো পয়েন্টত আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমি সেই মানে ইলেক্ট্ৰিক ফিল্ডটো আমি ক্যালকুলেট কৰিব গৈ আছো তো লাইনটো আমি কেনেকৈ লিখিলো নাও টু ডিটাৰমাইন দা ভ্যালু অফ কি field at a distance r comma we choose a Gaussian surface having radius r এইখন এই yellow color এখন কি আমাৰ Gaussian surface having radius কি কলো capital R and having length L having radius R small letter r sorry having radius R and length কিমান L as shown in the diagram
হৈ গ'ল সো ইয়াত মই গোটেই কথাখিনি কৈ দিলোঁ মানে থুলমূলকে মই গোটেই পইণ্ট কেইটা আহি গ'ল এতিয়া আমি বাকী মেথমেটিকেলি যাম আৰু ক্লিয়াৰ হ'ল বুজি পাইছা চবেই এতিয়া নেক্সট আমি কি কৰিম এই যে এখন আমাৰ গছিয়ান সাৰফেসখন যে আছে ইয়াত টোটাল সাৰফেস এৰিয়া তিনটা আছে হয় নে নহয় বাৰু যদি আমি এখন চাওঁ এটা হ'ল ওপৰৰ ফ্ল্যাট সাৰফেসখন মানে এইখন এখন নেক্সট তলৰ কি তলৰ এই ফ্ল্যাট সাৰফেসখন এখন আৰু সাইডৰ এই কাৰ্ভ সাৰফেসখন আছে ঠিক আছে এতিয়া ফৰ আৱাৰ ক্যালকুলেশন আমি কি কৰিম সাপোজ ওপৰৰ যোনখন সাৰফেস কমপ্লিট সাৰফেসখন সাপোজ মই S1 বুলি ধৰি লৈছো তলৰ যোনখন সাৰফেস এটুক সাপোজ মই S2 বুলি ধৰি লৈছো আৰু এই সাইডৰ যোনটো কি কাৰ্ভ দি সাৰফেস তাক আমি টোটাল যোনটো সাৰফেস এৰিয়া কি S3 বুলি আমি সাপোজ ধৰি লৈছো টোটালটো হা এতিয়া আমি কি কৰিম ক্যালকুলেশনটো কৰিব সুবিধাৰ কাৰণে ফাৰ্স্ট আমি এটা কাম কৰিব গৈ আছো এইখিনিতে এই S1 ৰ এইখিনিতে এটা স্মল পোৰশন মই কনসিডাৰ কৰিছো S1 ৰ এটা স্মল এৰিয়া মই কনসিডাৰ কৰিছো যাক মই নাম দিছো ডেল্টা S1 আৰু আমি জানো ইয়াত আমি কি লম এৰিয়া ভেক্টৰ লম মানে যদি আমি ইয়াক এজ এ এৰিয়া ভেক্টৰ দেখুৱাও সাৰফেসখন ইয়াত এনেকৈ আছে নাই সো ইয়াৰ যোনটো স্মল এৰিয়া ভেক্টৰ কেনেকৈ থাকিব সাৰফেসখনৰ পাৰপেন্ডিকুলাৰলি ওপৰত থাকিব মানে এইখিনিত যদি মই দেখুৱাব যাওঁ তেনেহলে এটো হৈ যাব আমাৰ ডেল্টা S1 ভেক্টৰ ক্লিয়াৰ হ'ল তেনেকৈ তলৰ গোটেই সাৰফেসটো মই কি লৈছো S2 এটা তলৰ সাৰফেসৰ যদি মই এটা স্মল এৰিয়া কনসিডাৰ কৰো আৰু সেই স্মল এৰিয়াটোক সাপোজ মই নাম দিছো ডেল্টা S2 এতিয়া ডেল্টা S2 সাপোজ এইখিনিত আছে তল সাইডে হা মই তলৰ পৰা চাই আছো এতিয়া ডেল্টা S2 যোনটো এৰিয়া ভেক্টৰ তাক আমি কেনেকৈ দেখুৱাম ইয়াত আমি এনেকৈ দেখুৱাব লাগিব দিস ইজ ডেল্টা S2 ভেক্টৰ ক্লিয়াৰ হৈছে আৰু সিমিলাৰলি আমাৰ যোনটো টোটাল কাৰ্ভ সাৰফেস আছে না এটা yes আমাৰ টোটাল যোনটো কাৰ্ভ সাৰফেস আছে এই টোটাল যোনটো কাৰ্ভ সাৰফেসৰ ইয়াক আমি কি বুলি কৈছো S3 বুলি কৈছো বাট গুটেটোকে আমি কি কৈ আছো S3 এতিয়া আমি কি কৰিম ইয়াৰ এটা স্মল এৰিয়া আমি কনসিডাৰ কৰিম যাক আমি ডেল্টা S3 বুলি কম এটা কোনোবাই খুদিব পাৰে স্যাৰ সেই স্মল যোনটো সাৰফেস এৰিয়া আমি তো ইয়াৰ যিকোনো জায়গাত লব পাৰো yes 100% পাৰো কিন্তু ডায়াগ্ৰামটো আকোতে দেখাৰ এটা কথা আছে সো আমি গুটেখিনি এটা সাইডে আমি লম মানে এই কাৰ্ভৰ যোনটো স্মল সাৰফেস এৰিয়া হেতু মই জানি বুজি এনেকুৱা এটা জায়গাত লৈ লৈছো ঠিক আছে সো দিস ইজ দা স্মল সাৰফেস এৰিয়া অফ দিস কমপ্লিট সাৰফেস এৰিয়া S3 আৰু ইয়াক আমি এজ এ এৰিয়া ভেক্টৰ দেখুৱাম তাৰ কাৰণে আমি কেনেকৈ দেখুৱাব লাগিব এই পইণ্টত এনেকৈ দেখুৱাব লাগিব দ্যাট ইজ ডেল্টা S3 ভেক্টৰ ক্লিয়াৰ হৈছে এখিনিলৈকে সবৰে হল এতিয়া মই নেক্সট কি কৰিম এই যে আমি তিনটা পইণ্টত যে আমি এৰিয়া ভেক্টৰ দেখুৱালো ওপৰৰ কাৰণে তলৰ কাৰণে আৰু কি সাইডৰ কাৰণে সো এক্স্যাক্টলি সেম তিনটা পইণ্টত মানে ইয়াত এইখিনিত আৰু এইখিনিত এই সেম তিনটা পইণ্টত মই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন দেখুৱাম কাৰণ এই গোটেই ওয়াৰডলত কি আছে চাৰ্জ আছে কেনেকুৱা চাৰ্জ পজিটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জ থকা কাৰণে ইয়াৰ পৰা আমাৰ পাৰপেন্ডিকুলাৰলি সবফালে আমাৰ কি হৈ আছে আমাৰ ইলেক্ট্ৰিক ফিল্ড বিলাক গৈ আছে সবফালে গৈ আছে নাই কিন্তু আমি এতিয়া সবফালে দেখুৱাই কোনো লাভ নাই যোন কিটা পইণ্ট মই কনসিডাৰ কৰিছো মই সেই কিটা পইণ্টত দেখুৱাম ফাৰ্স্ট অফ অল মই এই যোনটো ইয়াতে মই এটা পইণ্ট লৈছো এই পইণ্টত মই দেখুৱাম ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো কেনেকুৱা হ'ব সি ইয়াত পজিটিভ চাৰ্জ আছে সো এই পইণ্টত যোনটো আমি ইলেক্ট্ৰিক ফিল্ড পাম ডিৰেকশনটো কোন ফালে যাব এই পইণ্টত এনেকৈ যাব এটুক মই কি নাম দিম ই ভেক্টৰ ফাইন নেক্সট ইয়াতো পইণ্ট এটা আছে এতিয়া এইটো পইণ্টত আমি যোনটো ইলেক্ট্ৰিক ফিল্ড পাম সেইটো কোন ফালে যাব সেইটো আলটিমেটলি এনেকৈ যাব এটুক আমি সাপোজ ই নাম দিছো এটুকো আমি ই নাম দিছো আৰু সিমিলাৰলি ইয়াত মই যোনটো পইণ্ট পাই আছো ইয়াত ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ যাব সেম ডিৰেকশন যাব ইয়াতো আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ যাব আৰু ইয়াকো মই ই নাম দিছো এতিয়া ইয়াতে ষ্টুডেণ্টে এটা মোক ডাউট খুদিব তেনেকৈ আমি এফালে এইটো S1 কৈছিলো এইটো আমি S2 কৈছিলো আৰু মাজৰটো কি S3 তেনেকৈ স্যাৰ এইটো আমি E1 এইটোক আমি E2 বা এইটোক আমি E3 ক'ব নোৱাৰো নেকি কোৱাত ক'ব পাৰো যদি আমি বেলেগ বেলেগ নাম দি দিও আকৌ আমি এক্সট্ৰাকে মেনশন কৰি দিব লাগিব যে E1 ৰ ভ্যালু E2 ৰ ভ্যালু আৰু E3 ভ্যালু অল আৰ হোৱাট সেম আমি হেখিনি কৰিব নাযাও তাতকে বেটাৰ আমি গুটেই কিটা কি E আমি সেম নাম দি দিছো কাৰণটো কি বাৰু বিকজ সেম এমাউন্ট অফ চাৰ্জ আছে ইয়াৰ পৰা ইয়ালে যিমান ডিসটেন্স ইয়াৰ পৰা ইয়ালো সেম ডিসটেন্স ইয়াৰ পৰা ইয়ালো কি সেম ডিসটেন্স সো এই পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ম্যাগনিটিউড পাম হেতু
এইটো পইণ্টৰ সৈতে এক্সেক্টলি সেম হ'ব সিমিলাৰলি এইটো পইণ্টৰ সৈতে এক্সেক্টলি কি হ'ব সেম হ'ব অকল ইয়াত বুলি নহয় যদি মোক কোনোবাই সোধে যে স্যাৰ এনেকুৱা এটা পইণ্টত মই ইলেক্ট্ৰিক ফিল্ড পাম নে নাপাম বা যদি মোক কোনোবাই সোধে যে এনেকুৱা এটা পইণ্টত মই ইলেক্ট্ৰিক ফিল্ড পাম নে নাপাম দা আনসাৰ উইল বি ইয়েস ইয়াতো আমি ইলেক্ট্ৰিক ফিল্ড পাম আৰু সেইটো এক্সেক্টলি ইয়ে হ'ব সেইটো এক্সেক্টলি কি হ'ব ইয়ে হ'ব বা ইয়াত যোনটো পাম সেইটো এক্সেক্টলি কি হ'ব ই হ'ব কিন্তু ইয়াত দেখুৱাই দিয়া কোনো প্ৰয়োজন নাই আমি মানে যোনকেইটা আমাৰ ৰিকুৱাৰমেণ্ট আছে য'ত আমি দেখুৱাব লাগে তাতহে আমি পইণ্টবিলাক ধুনীয়াকৈ মেনশ্যন কৰিছোঁ ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া আমি এটা এটা জেগাত আমি কিছুমান বস্তু চাই যাব লাগিব ফাৰ্ষ্ট অফ অল যদি আমি এই জেগাটো চাওঁ পাৰ্টিকুলাৰ এইখিনিত হোৱাট ইজ দ্য এংগল বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড এৰিয়া ভেক্টৰ হিয়াৰ ইয়াত হৈ গ'ল আমাৰ সেই থিটা এংগলটো কিমান ইয়াত আমি 90 ডিগ্ৰী পাইছোঁ সিমিলাৰলি যদি মই ইয়াত চাওঁ হোৱাট ইজ দ্য এংগল হিয়াৰ ইয়াত আমি এংগলটো পাই আছোঁ কিমান 0 ইয়াত 0 ডিগ্ৰী আৰু সিমিলাৰলি ইয়াতো আমি থিটা এংগলটো কিমান পাই আছোঁ 90 ডিগ্ৰী আই থিংক এইখিনিলৈকে চবৰে ক্লিয়াৰ আছে হৈ গ'ল সো আমি আমাৰ আধা ক্যালকুলেশন আমি ডায়াগ্ৰামটোত আমি কৰি দিলোঁ আৰু অলৰেডি মই ডিক্টেট কৰি দিলোঁ যে আমি কেনেকৈ এপ্ৰোচ কৰিব লাগিব এতিয়া যেহেতু এটো গছ থিওৰিয়ামৰ এপ্লিকেশন ইয়াত আমি দুটা বস্তু কৰিম সদায় মনত ৰাখিবা গছ থিওৰিয়ামৰ যিমান কিটা এপ্লিকেশন আছে হা প্ৰথম কথা যে গছ থিওৰিয়ামৰ এপ্লিকেশনৰ পৰা কি উলিয়াব পাৰি দা আনসাৰ ইজ গছ থিওৰিয়ামৰ এপ্লিকেশনৰ পৰা আমি সদায় কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড উলিয়াম কি উলিয়াম সদায় ইলেক্ট্ৰিক ফিল্ড উলিয়াম বাট সেই ইলেক্ট্ৰিক ফিল্ড উলিয়াব যাওঁতে ক'বাত নহয় ক'বাত আমি কাৰ হেল্প ল'ব লাগিব ইলেক্ট্ৰিক ফ্লাক্সৰ হেল্প ল'ব লাগিব আমি সেইমতে আমি এপ্ৰোচ কৰিব গৈ আছো এইখিনিলৈকে চবৰে হৈছে এতিয়া আমি কেনেকৈ এপ্ৰোচ কৰিম চোৱা এই ডায়াগ্ৰামটো আমাৰ হৈ গ'ল এতিয়া আমি কৰিম নাও calculating the flux of the Gaussian surface ঠিক আছে সো আমাৰ যোনখন Gaussian surface আছে আমি তাৰ ক্ষেত্ৰত প্ৰথম কি উলিয়াম ফ্লাক্স উলিয়াব গৈ আছো ক্লিয়াৰ হৈছে সবৰে ওকে ক্লিয়াৰ হৈছে ওকে এতিয়া আমি কি কৰিম টোটাল যোনটো ফ্লাক্স তাক আমি ফাই বুলি কৈছো হল এটা টোটাল ফ্লাক্সটো ইয়াৰ তিনটা পাৰ্টত ভাগ হৈ আছে ইয়েস অৰ নো ইয়াৰ যোনটো টোটাল ফ্লাক্স আমি অকন আগতে পাইছিলো টোটাল ফ্লাক্স উলিয়া এটা ফৰ্মুলা আছে তে টোটাল ফ্লাক্সক আমি এনেকৈ লিখিম ক্লোজড সারফেস ইন্টিগ্রেশন E ডট ds এটো আমাৰ মেইন ফান্ডা আছিল যে টোটাল ফ্লাক্স উলিয়া ফৰ্মুলা আছিল আমাৰ এটো এতিয়া আমি কি কৰিম চোৱা নাও যদি আমি ডায়াগ্ৰামটো চাওঁ ভালদৰে ইয়াত এই ফৰ্মুলাটো তিনটা পাৰ্টত ভাগ হৈ আছে কিয়নো ইয়াত তিনটা সৰু সৰু মানে স্মল পোৰ্শন আছে সেইকাৰণে লাইনটো লিখিলে বেছি ভালকৈ বুজি পাবা ইয়াক আমি এনেকৈ লিখিব পাৰিম যে ক্লোজ সারফেস ইন্টিগ্রেশন of surface S1 মই এতিয়া ওপৰৰ কথাটো কৈ আছো হল E dot ds1 vector plus closed surface integration of S2 মই এতিয়া তলৰটো কথা কৈ আছো হৈ গল তো কি হৈ যাব E dot product of what delta S2 vector মানে total Gaussian surface বুলি কওঁতে গোটেই সিলিন্ডাৰটো আছিল নে নাই এটো কেটা মই তিনটা পাৰ্ট ভাগ কৰি দেখুৱাইছো এটা ওপৰৰ পোৰশনটো এটা তলৰ পোৰশনটো আৰু এটা কোনটো সাইডৰ পোৰশনটো হৈ গল প্লাস কি হৈ যাব এতিয়া ক্লোজড সারফেস ইন্টিগ্রেশন S3 ইনটু কি E ডট ডেল্টা S3 ভেক্টৰ ক্লিয়াৰ হল আকৌ কাবাৰ ডাউট লাগিব পাৰে E1 E2 E3 কিয় নাই লিখা ক্লিয়াৰ হল নে বিকজ গোটেই কিটা জায়গাত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কি সেম হৈ গল এতিয়া তাৰ পিছৰ স্টেপটো আমি কি কৰিম চোৱা phi will be equals to এতিয়া এটো আমাৰ a dot b ফৰ্মুলাত পৰি আছে মই ডাইৰেক্ট কৰিম হা এনে এতিয়া বেসিক্যালি a dot b ফৰ্মুলা আমি কি পাইছিলো a dot b equals to ab cos of theta এটো ফৰ্মুলাৰ পৰা আমাৰ ইগুতে বস্তুখিনি আহিছে মই ডাইৰেক্ট কৰিম সো ইয়াত কি আহিব e ds1 into cos of theta সো এতিয়া ds1 এটো কাৰণে ইয়াৰ কাৰণে theta কিমান 90 what is the value of cos 90 cos 90 0 ক্লিয়াৰ হৈছে সবৰে cos 90 হলে কি হ'ব 0 তে cos 90 0 হৈ যোৱা মানে এই ইয়াৰ যোনটো ভ্যালু আহিব 0 আহিব নাই সেইকাৰণে এটো মই লিখাৰ কোনো প্ৰয়োজন নাই নেক্সট আমি এটোলে যাওঁ S2 মানে তলৰ সারফেসখন এতিয়া যদি আমি ইয়াকো এটো মতে ভাঙো কি হ'ব ab cos θ কি আহিব e
ডেল্টা S2 ইনটু cos অফ থিটা সো ডেল্টা S2 ৰ কাৰণে থিটা again কিমান 90 ডিগ্ৰী what is cos 90 0 মানে আলটিমেটলি এই পাৰ্টটো 0 হৈ যাব নে না যায় হল মানে a2 আৰু a2 0 হৈ গল লিখাৰ কোনো প্ৰয়োজন নাই এটা মই ইয়াত কৰি দেখুৱাম এটোত কি হৈ যাব আমি মই লিখি দেখুৱাইছো ক্লোজ সাৰফেস ইন্টিগ্ৰেশন S3 হল এতিয়া এটো আমাৰ a দি ফৰ্মুলা কৰি আছে সো কি হ'ব e ds3 ইনটু কি cos of theta এতিয়া এটো কোনটো কেস এটো কেস দা ইয়াত ডেল্টা S3 আৰু e মাজৰ এংগলটো কিমান 0 and ইয়াত আহি যাব cos 0 what is cos 0 cos 0 is 1 মানে ইয়াৰ জায়গাত আমি কি লিখিব পাৰিম that means phi e will be equals to closed surface integration S3 cos 0 আমাৰ কি হৈ গল 1 so ইয়াত আহি যাব e into delta S3 সবৰে ক্লিয়াৰ আছে বুজি পাইছা এতিয়া ইয়াৰ পিছত আমি কি কৰিম ইয়াৰ পিছত আমি ক্যালকুলাসৰ এটা বেসিক ফান্ডা জানো হেতু কি সদায় ক্যালকুলাসত লাগিলে কি ডিফাৰেন্সিয়েল ক্যালকুলাসে হওক বা ইন্টিগ্ৰেল ক্যালকুলাসে হওক সদায় কনস্ট্যান্ট টার্মটো কি হৈ যায় বাহিৰত গুছি আহে এটা এই ইকুৱেচনত কনস্ট্যান্ট কোনটো বাৰু এই ইকুৱেচনত কনস্ট্যান্ট হৈছে এই ইলেক্ট্ৰিক ফিল্ডটো yes or no এই ইকুৱেচনটো কনস্ট্যান্ট কি দিস ইলেক্ট্ৰিক ফিল্ড এটা আমি ইয়াৰ যোনটো নেক্সট লাইন আমি লিখিম তাত আমি কি কৰিম ইয়াত আমি সিম্পলি ডেল্টা সৰি phi equals to ইলেক্ট্ৰিক ফিল্ড ইটো বাহিৰত গুছি আহিলে হল এটো বাহিৰত গুছি অহাৰ লগে লগে কি থাকিব ক্লোজ সাৰফেস ইন্টিগ্ৰেশন S3 into ds3 ক্লিয়াৰ হৈছে এতিয়া ইয়াৰ মিনিংটো এই লাইনটোৰ মিনিংটো বুজিব লাগিব ঠিক আছে ইয়াক আমি দুই টাইপত বুজিব পাৰো এটা পিওৰলি ম্যাথমেটিক্স আৰু এটা লজিক্যাল যদি আমি অলপ ম্যাথমেটিক্স টাইপত যাও এই ফৰ্মুলাটো এনেকুৱা হৈ থকা নাই নে এই ইন্টিগ্ৰেশন dy হলে কি হয় y পাইছো আমি এবিলা বা ইন্টিগ্ৰেশন dx হলে কি হয় x ইমান হেৰিকে লিখা নাই আৰু সিম্পল কে লিখিছো এতিয়া ইয়াত কোনটো ষ্টাইলত আছে ইন্টিগ্ৰেশন কিবা ds3 টাইপত থাকা নাই জানো যদি ইন্টিগ্ৰেশন dy হলে y হয় যদি ইন্টিগ্ৰেশন dx হলে x হয় সো ইন্টিগ্ৰেশন ds3 হলে কি হ'ব s3 হ'ব খালি ইয়াত কেনেকে লিখিছে ক্লোজ টু কিবা দি দিছে ইয়াত এফালে দেখুৱাই দিছে সাৰফেস ইন্টিগ্ৰেশন হয় নে নহয় সো আলটিমেটলি এটোই হ'ব ফৰ্মুলা মতে চাবলৈ গলে হল এটা s3 মানে কি S3 কি বুঝাইছিলে এই গুটেই কি কার্ভড সারফেসটোৰ এৰিয়া হল আৰু এই কার্ভড সারফেসটোৰ এৰিয়া কেনেকৈ উলিয়াম এই এৰিয়াটো মই কেনেকৈ উলিয়াম এই যে মতে গ্লাসটো যে আছে ধৰিলো এটা সিলিন্ড্ৰিকেল শেপ এটো সারফেস বাদ দিয়া এটো সারফেস বাদ দিয়া মোক এই সারফেসটো উলিয়াব দিছে কেনেকৈ উলিয়াম সিম্পল আমি লেন্থ জানো আমি ইয়াৰ লেন্থ জানো আৰু এটো আমি কি সার্কামফারেন্স গম পাওঁ নে নাপাওঁ এটো সার্কুলার ফর্মত আছে নে নাই আছে ইয়াৰ সার্কামফারেন্স কিমান 2 পাই r কি কৈছো বুজি পাইছা নে এটা সার্কেল হয় নে নহয় এটো চাবলৈ গলে yes এতিয়া ইয়াৰ সার্কামফারেন্স কিমান 2 পাই r 2 পাই r ৰ লগত যদি মই ইয়াৰ লেন্থ মাল্টিপ্লাই কৰি দিও তেতিয়া আমি সারফেস এৰিয়াটো পাম নে নাপাম একদম সিম্পল ভাষাত বুজাই দিছো তোমরা খাৰু কিনি আহিছে নেকি আছে কাৰোবাৰ ওচৰত খাৰু এফালে আছে বাৰে বাৰে ইয়াৰ খাৰুতে লৈ থাকো আৰু মই আচ্ছা এটা মোৰ তাত কি আছে ৰিং আছে ঠিক এটা এই ৰিংটোৰ কি আছে এটা সার্কামফারেন্স আছে তাৰ ফৰ্মুলা কি 2 পাই r এটা আমি ইমাজিন কৰি লও এনেকুৱা সেম সাইজৰ একদম আইডেন্টিক্যাল মই বলে এনেকুৱা সেম সাইজৰ আনাদাৰ 10 নম্বৰ অফ ৰিং লৈছো আৰু ওপৰত দি গৈ আছো কি হ'ব সিলিন্ডাৰ হৈ যাব না যায় এক্স্যাক্টলি সেম সাইজ লব লাগিব দেই যদি আমি ইয়াতকে এক সাইজ ডাঙৰ লৈ লওঁ বা সৰু লৈ লওঁ তেতিয়া কিন্তু ৰিং নহব yes যদি আমি এক্স্যাক্টলি সেম সাইজৰ এনেকুৱা 10টা আমি ৰিং লওঁ আৰু এটাৰ ওপৰত যদি আমি ইটো দি যাওঁ এনেকুৱা এটা সিলিন্ডাৰ বনি গলনে নাই হল এটা আমি হেতুকে আমি ক্যালকুলেট কৰিম এটা ৰিং আছে ইয়াৰ এটা কি আছে সার্কামফারেন্স আছে ফর্মুলা কি 2 পাই r আর হৈ গল ইয়াৰ ৰেডিয়াস ইনটু লেন্থ তাহলে মই লেন্থ মাল্টিপ্লাই কৰি দিম মই এই গুটেইটো সারফেস এৰিয়াটো পাম নে নাপাম ক্লিয়াৰ হৈছে গুটেই বস্তুটো ইয়াত হেতু বস্তু আছে নে নাই বাৰু ইজ ইট ক্লিয়াৰ টু এভৰিওয়ান মানে এতিয়া আমি কি কৰিব পাৰিম যদি আমি এতিয়া চাও ইয়াৰ পিছৰ স্টেপটো মই অকমান এখিনি বস্তু অতৰাই দিছো কাৰণ এইবিলাক ফৰ্মুলা আমি সবে জানো এইবিলাক মই বেছি দীঘলীয়া কৰি নাথাকো যদি আমি এতিয়া ইয়াক লজিক্যালিও চাও এটোটো মই দেখুৱাই দিলো ম্যাথমেটিক্যালি
লজিকেলি চালেও ইয়াৰ মিনিংটো কি বাৰু ইয়াৰ মিনিংটো কি হৈ আছে যে ডেল্টা S3 কে মই গোটেইটো ইন্টিগ্ৰেট কৰিছো মানে কি বুজাব এই আমাৰ যিখন কাৰ্ভ সাৰফেস আছিল তাৰ আমাৰ সাৰফেস এৰিয়া বুজাব আৰু তাৰ ফৰ্মুলাটো কি মই অকণ আগত ক'লোৱেই সাৰকামফাৰেন্স ইনটু লেন্থ মানে ইয়াৰ তলত জায়গা নাই কাৰণে মই এফালে কৰি দেখুৱাইছো মানে ফাইনালি আমি গৈ কি পামগে phi e will be equals to e জায়গাত to e আছে into এইটো জায়গাত কি লিখিব পাৰিম circumference that is 2 pi r because আমি radius r লৈছো এফালে দেখুৱালেও শুদ্ধ বা এফালে দেখুৱালেও শুদ্ধ সেম মিনিং হৈ গল into length আমি কিমান লৈছিলো l প্ৰথমতে আমি ইমাজিন কৰি লৈছো l length লম বুলি আৰু এটোক মই দিলো ইকুৱেশন নম্বৰ 1 I think কাৰো ইয়ালৈকে ডাউট থাকিব নালাগে সি এতিয়ালৈকে মই কতো কিন্তু গছ থিওৰিয়াম এপ্লাই কৰা নাই যদিও আমি এপ্লিকেশন অফ গছ থিওৰিয়াম পঢ়ি আছো এই যে আমি ইকুৱেশন 1 টো পালো ইয়াত আমি কতো গছ থিওৰিয়াম এপ্লাই কৰা নাই কিন্তু আমি কি কৰিলো আমি সিম্পলি ফ্লাক্স ক্যালকুলেট কৰিলো this is the formula to get the value of electric flux so flux calculate কৰি আমি ইকুৱেশন নম্বৰ 1 পাই গলো এতিয়া আমি কি কৰিম এতিয়া আমি গছ থিওৰিয়াম এপ্লাই কৰিম এখিনলৈকে সবৰে হৈছে তো ইয়াৰ পিছত মই কি কৰিব গৈ আছো হৈ গল আৰু বেছি সময় নালাগে now applying মই শর্টকাট মাৰিছো কি গছ থিওৰিয়াম এতিয়া মই এপ্লাই কৰিম গছ থিওৰিয়াম আৰু গছ থিওৰিয়াম কি আছিল জাস্ট এটা ৰিলেশনশিপ কাৰ মাজৰ ইলেক্ট্ৰিক ফ্লাক্স এন্ড ইলেক্ট্ৰিক চার্জ এতিয়া গছ থিওৰিয়ামে আমাক কি কৈ আছে যে total flux will be equals to what q by epsilon naught এটো আছিল নে নাই সো এটোক আমি ইকুৱেশন নম্বৰ 2 দিম হল আৰু ইয়াত এটা কথা মই বাৰে বাৰে কৈছিলো এই যোনটো ইয়াত আমি চাৰ্জ লৈছো সেই চাৰ্জটো ক'ত থাকিব লাগিব গছিয়ান সাৰফেস খনৰ ভিতৰত থাকিব লাগিব এতিয়া আমি যোনটো ডিৰাইভেশন কৰিলো ইয়াত গছিয়ান সাৰফেস কোনখন আছিল এইখন আছিল আৰু চাৰ্জ খিনি ক'ত আছে গছিয়ান সাৰফেসৰ ভিতৰত মন পৰিছে নে কাৰণ চাৰ্জ খিনি এইখিনি হয় নে নহয় আৰু ডায়াগ্ৰামটো দেখি আমি গম পাই গৈছো গোটেইখিনি চাৰ্জ ক'ত আছে ইনসাইড দ্যাট গছিয়ান সাৰফেস মই যে কালি পঢ়াইছিলো সেম কাষ্টৰ হ'ব লাগিব হয় মানে ইয়াত এইখিনি কি সেম কাষ্টৰ নিচিনা হৈ গল মানে কাষ্টটো এতিয়া বাদ দি থওঁ আমি কি বুলি কম যিখন সাৰফেসত আমি কাম কৰি আছো চাৰ্জ খিনি ক'ত থাকিব লাগিব উইদিন দ্যাট সেই সাৰফেস খনৰ ভিতৰত থাকিব লাগিব আৰু ইয়াত গোটেইখিনি চাৰ্জ ক'ত আছে সেই সাৰফেস খনৰ ভিতৰতেই আছে ক্লিয়াৰ হৈছে সবৰে সেইটো হৈ গল আমাৰ ইকুৱেশন নম্বৰ 2 মানে ইয়াত আমি দুটা বস্তু পাই আছো এটা আমি ইকুৱেশন 1 পালো সো দিস ইজ আवर ইকুৱেশন 1 and this is our equation 2 দুইটা আমি পাই গলো এটা ভালদৰে চাও ইকুৱেশন 1 আৰু লেফট হ্যান্ড সাইডে কি আছে phi e ইলেক্ট্ৰিক ফ্লাক্স ইকুৱেশন 2 ৰ লেফট হ্যান্ড সাইডে কি আছে phi e that is electric flux এতিয়া আমি কি কৰিম সিম্পল আৰু এতিয়া আমি ইকুৱেশন 1 আৰু ইকুৱেশন 2 আমি কম্পেয়াৰ কৰিম যদি দুটা কম্পেয়াৰ কৰি দিও কি আনসাৰ আহি আছে কি লিখিব পাৰিম যদি দুটা বস্তু কম্পেয়াৰ কৰো মই ইফালে লৈ আহিছো কাৰণ আমাৰ অলমোস্ট গোটেইখিনি হৈ গৈছে মই বাৰু লিখিবলৈ মই আনি দিম আকৌ চিন্তা কৰিব নালাগে যদি কম্পেয়াৰ কৰি দিও ইকুৱেশন 1 and 2 কম্পেয়াৰিং ইকুৱেশন 1 and 2 মই এবাৰ লিখি দেখুৱাইছো এতিয়া কি হ'ব যদি আমি ক'ব পাৰিম যে e into 2 pi r into l will be equals to what q by epsilon naught হল এটা আমাৰ এইমটো কি আছিল আমি এবিলা কিয় কৰি আছো only to get the value of what electric field আমি এটো যে আমি কৰিলো কিয় কৰিলো ইলেক্ট্ৰিক ফিল্ড উলিয়াবৰ কাৰণে কাৰ কাৰণে এডাল ইনফাইনাইট ওয়্যাৰ আছিল সেই ইনফাইনাইট ওয়্যাৰডালত কিউ এমাউন্ট অফ চাৰ্জ এটা মই ডিস্ট্ৰিবিউট কৰিলো ধৰ আমি এডাল আমি ওয়্যাৰডাল বুলি কৈছো এটা আমি উলিয়াব গৈ আছো ইয়াত চাৰ্জ আছে যাৰ কাৰণে এনেকুৱা জায়গাত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এনেকুৱা জায়গাত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব তো এখিনি কৰিবৰ কাৰণে আমি গোটেই ক্যালকুলেশনটো কৰি আছো মানে আমি উলিয়াব গৈ আছো কি ই এটা আমি ইয়াৰ ই উলিয়াব পাৰিম মানে নেক্সট স্টেপত আমি কি কৰিম ই উইল বি ইকুৱেলস টু so q divided by কি হৈ গল l into 2 pi r into কি epsilon naught হৈছে এখিনলৈকে তাৰ পিছত এতিয়া আমি কি কৰিম চা now e will be equals to
ই উইল বি ইকুৱেলছ টু এটা কিউ আছে নে নাই এতিয়া কিউ জেগাত আমি কি কি কৰিম আমি অকমান আগতে পাইছিলো আমি ইয়াত লেমডা কনসেপ্টটো আহিছিল নে নাই একদম ইনিশিয়ালি বিকজ ইয়াত কি আহিব লিনিয়াৰ চাৰ্জ ডেনসিটি আহিব আৰু লেমডা কি আছিলে কিউ ডিভাইডেড বাই কি এল বিকজ আমি এল লেন্থ নিজে এজিউম কৰি লৈছিলো নাও ফ্ৰম দিছ আমি ইয়াৰ পৰা কিউ কেনেকৈ লিখিব পাৰিম লেমডা ইনটু এল ক্লিয়াৰ হৈছে নে সবৰে সেইটো কিয় কৰিলো এতিয়া কিউ জেগাত মই কি লিখি দিম লেমডা ইনটু এল লিখি দিম কিউ জেগাত লেমডা ইনটু এল লিখাৰ লগে লগে ইয়াত লেমডা ইনটু এল আহিল ডিভাইডেড বাই কি L into 2 pi r into what? Epsilon naught. Now see, আমাৰ ইয়াত কিবা cancel যাব এতিয়া কি cancel যাব এই L ৰ লগত এই L cancel গ'ল so এই দুটা cancel গৈ finally আমি E কি পাই গলো E will be equals to কি হ'ব lambda divided by 2 pi epsilon naught into r and this is my final expression. হ'ল এতিয়া যদি আমি ভালদৰে ফৰ্মুলাটো চাও এই ফৰ্মুলাত কোটো এল নাই কিন্তু yes এতিয়া বহুতৰে হয়তো স্টাৰ্টিংত এটা ডাউট হয়তো মানে আহিছিলে যে আমাক কৰিব দিছিলে কি আমি যে বস্তুটো যে কৰিছিলো আমাক কি কৰিব দিয়া হৈছিল আমাক এডাল ইনফাইনাইট ওয়্যাৰৰ কাৰণে হয়নে আমাৰ মেইন এইমটো কি আছিল এপ্লিকেশন 1 টো যে এডাল ইনফাইনাইট ওয়্যাৰ আছে এডাল ইনফাইনাইট ওয়্যাৰত কি কৰিছো মই কিউ এমাউন্ট অফ চাৰ্জ ডিস্ট্ৰিবিউট কৰিছো ইনফাইনাইট দেই আমাক উলিয়াব দিছিলে সাৰে ইনফাইনাইট ওয়্যাৰৰ কাৰণে কিন্তু সাৰে প্ৰথমতে কি কৰি ললে ইনফাইনাইটৰ পৰা এটা ফাইনাইট লেন্থ এল কনসিডাৰ কৰিলে সো প্ৰথম হেতু কৰোতে হয়তো খেলিমেলি আহিব পাৰে হেতু মই কৰিলো কিয় মই স্টাৰ্টিংত কৈছিল অকল ডিৰাইভেশনৰ ক্ষেত্ৰত কিন্তু লাষ্টত গৈ আমি যোনটো ফৰ্মুলা পালো তাত কিন্তু কোটো এল নাই কিয়া yes মানে আমি যোনটো এল লেন্থ এজিউম কৰি লৈছিলো হেতু আলটিমেটলি কি হৈ গল কেনসেল আউট হৈ গল মানে এই যোনটো ফাইনাল ফৰ্মুলাটো কাৰ কাৰণে ইনফাইনাইট লেন্থৰ কাৰণে ক্লিয়াৰ হৈছে সবৰে বুজি পাইছা সো এটো আছিল আমাৰ গছ থিওৰামৰ ফাৰ্স্ট এপ্লিকেশনটো ক্লিয়াৰ পাতিলো